নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ ইউটিউব চেনেল মিছন এডিয়াৰী 2.0 স্বাগতম জনাইছো। বন্ধুসকল আজি আমি জিঅ'গ্ৰাফিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ ওলাইছো। Question number 1. The total geographical area of Assam is Option A ৭৮,৪৩৮ বর্গ কিলোমিটার, Option B ৭৮,৩৪৮ বর্গ কিলোমিটার, Option C ৭৮,৩৩৮ বর্গ কিলোমিটার, Option D ৭৮,৮৪৮ বর্গ কিলোমিটার। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। Question number 2. Assam shares its international boundary with how many countries? Option A 1, Option B 2, Option C 5, Option D 3. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2. Question number 3. Assam shares its state boundary with how many states? Option A 4, Option B 2, Option C 5, Option D 7. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ অসমে 7খন ৰাজ্যৰ লগত ইয়াৰ আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰিছে। Question number 4. What is the area of Brahmaputra Valley? Option A 58,315 square kilometer, Option B 59,300 square kilometer, Option C 57,851 square kilometer, Option D 56,635 square kilometer. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 58,315 square kilometer. Question number 5. What is the area of Barak Valley? Option A 6,821 square kilometer, Option B 6,962 kilometer, Option C 7,962 kilometer, Option D 7,821 square kilometer. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6,962 কিলোমিটাৰ, অপশ্যন বি। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈ সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আৰু বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আনিবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।